ভূমিৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে নিজৰ ইস্তাহাৰত যিখিনি কথা কৈছিলে যে সমূহ ব্ৰিটিছ বাহিৰে ভূমিৰ অধিকাৰ পাব, বনাঞ্চলত থকা পৰিয়ালসকলে ভূমিৰ ক্ষেত্ৰত অনুষ্ঠিত হ'ব। কিন্তু বৰ্তমান সময়ত যি ব্ৰিটিছ চৰকাৰে বাৰম্বাৰে উচ্ছেদৰ জাননী জাৰি কৰিছে, এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যিহেতু বনাঞ্চলত বসবাস কৰা 70% লোকেই চাওতাল জনগোষ্ঠী, বড়ো জনগোষ্ঠী, ৰাভা জনগোষ্ঠী, এই যি জনগোষ্ঠীয়ে বনাঞ্চলত বসবাস কৰিছে তেখেতসকলৰ অধিকাৰ সুনিশ্চিত হ'বই লাগিব। কাৰণ 2006 ডিচেম্বৰৰ আগলৈকে যিসকল পৰিয়ালে বনাঞ্চলত গৈ বসবাস কৰিছে বা তাৰে অধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰয়াস কৰিছে তেখেতসকলে সম্পূৰ্ণ অধিকাৰ পাবই লাগিব। আৰু এইখিনি সময়ত যিখিনি উচ্ছেদৰ কথা উল্লেখ কৰা হৈছে, এটা কথা স্পষ্ট, আমি আগতেও কৈছোঁ আৰু এতিয়াও কওঁ, আৰু সংবাদ মাধ্যমৰ যোগেদি এইটো স্পষ্ট হ'ব লাগে যে বৰ্তমানে ব্ৰিটিছে যিখিনি উচ্ছেদ অভিযান চলোৱা হৈছে, সেই উচ্ছেদ অভিযান যদি অসম চৰকাৰে ভূমি আইন বনাঞ্চল বিভাগে আইন 2006 মতে কাৰোবাক যদি উচ্ছেদ কৰিবলৈ যায় তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো কথা নাই। কিন্তু এটা ওদালগুৰিত সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ সংবাদমেল। সদৌ চাওতাল ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ওদালগুৰি পৌৰসভাৰ প্ৰেক্ষাগৃহত ৰবিবাৰে চাওতাল বুদ্ধিজীৱীসকলে মূলতে চাওতাল জনগোষ্ঠীটোৰ সাংবিধানিক অধিকাৰ, জনজাতিকৰণ, বনাঞ্চল আইন 2006 চনৰ অধীনত ভূমিৰ অধিকাৰ আৰু জাতিগত পৰিচয় সুৰক্ষাৰ বিষয়ক লৈ এক সংবাদমেল আয়োজন কৰে। সংবাদমেলত সদৌ চাওতাল ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি সভাপতি বিমল কুমাৰ হেমব্ৰম আৰু সম্পাদক ৰিমান চৰণে স্বাধীনতাৰ ৭৫ বছৰে চাওতাল জনগোষ্ঠীক চৰকাৰে বঞ্চনা কৰি অহাক লৈ ক্ষোভ প্ৰকাশ কৰি অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ স্থগিত কৰাৰ হুংকাৰ প্ৰদান কৰে। বনাঞ্চল মন্ত্ৰীক আহ্বান জনাইছোঁ যে প্ৰতিশ্ৰুতি দিয়া কথাষাৰ আখৰে আখৰে পালন কৰক আৰু এই গঠিত পৰিয়াল যিসকল বনাঞ্চলত বসবাস কৰিছে সেই পৰিয়ালে যাতে এই ভূমিৰ অধিকাৰৰ কথা আৰু ভূমি পট্টাৰ কথা পুনৰবাৰ ক'বলগীয়া নহয়, তাৰ কাৰণে কিন্তু দায়িত্ব আৰু কাৰ্য কিন্তু ব্ৰিটিছ চৰকাৰৰ আৰু ফৰেষ্ট মিনিষ্টাৰে এইদৰে কামটো ষ্টাৰ্ট কৰিব। আমি গণতান্ত্রিক চিন্তাধারায় আগবাড়ি গণতান্ত্রিক আন্দোলন দীর্ঘম্যাদী পদক্ষেপ হাতত লৈ পেলাই যেতিয়ালৈকে আমি অধিকাৰ নাপাওঁ তেতিয়ালৈকে আমি আন্দোলন কৰি যাম। এইটো সদৌ ছাত্ৰ সন্থা প্ৰতিক্ৰিয়া।